দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ কুলডুং গাঁৱত শ্ৰী শ্ৰী বুঢ়াগোহাঁইৰ বাৰ্ষিক হোম উৎসৱৰ মহাৰাজত জয়ন্তীৰ দেওবাৰে ৭৫খন ধৰ্মধ্বজা উত্তোলনেৰে আজি মহাৰাজত জয়ন্তীৰ শুভাৰম্ভ কৰে। আগন্তুক ২০২৬ চনৰ ১২, ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মহাৰাজত জয়ন্তী। এক মাংগলিক অনুষ্ঠানৰ মাজেৰে বেন, ঢুলীয়া, আয়তী, গাঁৱৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এই ধৰ্মধ্বজা উত্তোলন। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী শৰৎ হাজৰিকাই মূল ধ্বজা উত্তোলন কৰাৰ পিছতে ৭৫জন বিশিষ্ট ব্যক্তিৰ হতুৱাই এই ধ্বজা উত্তোলন কৰা হয়। তাৰ পিছতে গাঁৱৰ ৰাইজৰ উপস্থিতিত হৰেণ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। আমাৰ শ্ৰী শ্ৰী কুলডুং বুঢ়াগোহাঁইৰ থানখন এখন বহু পুৰণা থান। এই থানত আমি আমাৰ ককা আইতাই কোৱা মতে এতিয়ালৈ বহু বছৰ ধৰি হোম যজ্ঞ তাৰমানে পাতি আহিছে, বছৰ বছৰ ধৰি। এতিয়া আমাৰ হাতত সম্পূৰ্ণ তথ্য নাই যে কিমান দিনৰ পৰা এই অনুষ্ঠানটো পাতি আছে, কিন্তু আমি বয়োজ্যেষ্ঠ মানুহখিনি সুধি, কাৰণ সেই সময়ত আমাৰ ইয়াতে শিক্ষিত মানুহৰ হাৰ খুবেই কম আছিলে, সেইটো ক্ষেত্ৰত কোনো লিখিত আমি প্ৰমাণ এতিয়ালৈ পোৱা নাই কিমান বছৰৰ পৰা এই হোম উৎসৱটো অনুষ্ঠিত কৰি আহিছে। কিন্তু আমি যিমানখিনি বয়সীয়াল মানুহৰ পৰা আমি অনুসন্ধান কৰি পাইছোঁ, এই বছৰ আমাৰ ৭৫তম বৰ্ষত ভৰি দিছে। আৰু সেইকাৰণে আমি গোটেই ৰাইজে, কুলডুংবাসী ৰাইজে লগ লাগি আমি আলোচনা কৰিছোঁ এই ৭৫ বৰ্ষত মহাৰাজত জয়ন্তী যি অনুষ্ঠান সেইটো আমি অনুষ্ঠিত কৰিম বুলি মনস্থ কৰিছোঁ। আৰু লগতে আজি এই মহাৰাজত জয়ন্তীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি ওচৰৰে গাঁৱৰে কিছুমান গণ্যমান্য ব্যক্তিক মাতি পেলাই আমি ৭৫খন ধৰ্মীয় পতাকা উত্তোলন কৰিছোঁ। আৰু এই মৰ্মে আমাৰ এই আজি কাৰ্যসূচীটো আৰম্ভ হৈছে আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। লগতে আমাৰ অহা ১২, ১৩, ১৪ ফেব্ৰুৱাৰী ২০২৬ত আমি মহাৰাজত জয়ন্তী যি অনুষ্ঠানটো সেইটো ৩দিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী হাতত লৈ আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিম বুলি আমি প্ৰয়াস কৰিছোঁ। ইয়াৰ জৰিয়তে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমাৰ মহাৰাজত জয়ন্তী অনুষ্ঠানত যাতে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আমাক আগবঢ়ায়, তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ। কাৰ্যসূচী প্ৰথম দিনা আমাৰ থাকিব নাম আমি ধৰ্মীয় অনুষ্ঠান, যিহেতুকে আমি নামেৰে আৰম্ভ কৰিম। আমাৰ ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ হ'ব, প্ৰথম দিনা ধৰ্মীয় নাম থাকিব আৰু ৰাতি যাত্ৰা পাৰ্টিৰ আমি ব্যৱস্থা কৰিম। আৰু দ্বিতীয় দিনা আমাৰ যি পৰম্পৰাগতভাৱে আমাৰ চলি আহিছে হোম উৎসৱটো, ঠিক এই পৰম্পৰাগতভাৱে আমি দ্বিতীয় দিনাৰ কাৰ্যসূচীখিনি সম্পূৰ্ণ এনেকুৱা কাৰ্যসূচীৰে আমি পালন কৰিম। আৰু তৃতীয় দিনাৰ কাৰ্যসূচীটো আমাৰ নাম প্ৰসংগ থাকিব, লগতে আমাৰ ৰাতিৰ ভাগত আমি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। তেনেকৈ আমি 3দিনীয়া কাৰ্যসূচী হাতত লৈ পেলাই এই অনুষ্ঠানটো মহাৰাজত জয়ন্তী অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিম বুলি আমি প্ৰয়াস কৰিছোঁ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.